তই মোক ভুল বুজিছ বাৰ মই দেউতাৰ ছাইডত নাই কি মই সদায় তোৰ ছাপৰ্টত আছিলোঁ আৰু থাকিম আৰু তই চাগে নাজানো দেউতাৰ লগত এতিয়া মোৰ মাত বোলো নাই সঁচা সঁচা কিন্তু কিয় তোক হাজবেণ্ডৰ ঘৰলৈ জোৰ কৰি যাবলৈ কোৱাৰ কাৰণে বিকি তোক আমাৰ ঘৰলৈ নিবৰ বাবে কিমান দেউতাৰ লগত তৰ্ক বিতৰ্ক লাগিছে সেয়া মই জানো আৰু তই ভাব যে মই তোৰ ফালে নহয় দেউতাৰ ফালে মানে মই ভাবিছিলোঁ হ'ব মই বুজি পাই গৈছোঁ তই নিজৰ ভাইৰকো ডাউট কৰ নহয় তোৰ কাৰণে মই ঘৰত কাজিয়া কৰিছোঁ তই মোৰ ফোন নধৰ মোক লগ নিদিয় চৰি বিকি মই ভবাই নাছিলোঁ যে তই মোৰ কাৰণে ঘৰত লাগি আছ মোৰ ছাপৰ্টত কথা কৈ আছ আই এম ৰিয়েলি ভেৰি চৰি বিকি চৰি নিৰুপমা খুৰীৰ মনটো আজি গোমা দেখিলোঁ কিনো কাৰণে জানো পাই কিবা টকা পইচাৰ অভাৱ হৈছে নেকি বাৰু সেই বিষয়ে মই সুধিছিলোঁ কিন্তু তেনেকুৱা বিশেষ অসুবিধা একো নাই হোৱা বুলি ক'লে দেখোন তেন্তে কিবা হ'ল মোৰ মতে মালাৰ কাৰণে নিৰুপমা খুৰীৰ মনটো বেয়া নেকি তাই যে আজিলৈকে ঠিকেই নহ'লে সেইকাৰণেও হ'ব পাৰে মানুহৰ যে দুখ দুৰ্দশাবোৰ নহয় বাকী ল'ৰা ছোৱালীকেইটাতো নায়েই থকাজনীৰো এই অৱস্থা হ'ব লাগে নে মোৰ কিন্তু মাজে মাজে বৰ কৌতূহল জন্মে জানে কিয় সেই আগৰ মালাজনীক আকৌ এবাৰ চাবলৈ দেখিবলৈও ইমান ধুনীয়া আৰু কথা বতৰাটো ইমান ভাল ছোৱালীজনীৰ যে এনেকুৱা হ'ব কিবা বিশ্বাসে নহয় বুজিছা মইতো মালাক ভাল অৱস্থাত তেনেকৈ নাপালোৱে সেইবাবে চাবলৈ আশাটো থাকি গ'ল আৰু ময়ো তাক বেছি দিন নাপালোঁ বাইদেউৰ লগতে বহুত বছৰ থাকিলোঁ নহয় বিয়াৰ আগৰ সময়ছোৱা ঠিকেই বাৰু শুনকচোন কোৱা মই এইকেইদিনৰ ভিতৰতে এফালৰ পৰা আহোঁগৈ বুলি ভাবিছিলোঁ ক'ত যোৱানো শৰ্মাদেউৰ ওচৰলৈ কিয় জ্যোতিষীৰ কাষলৈ মানুহ কিয় যায় সেইকাৰণে যাম আকৌ জ্যোতিষীৰ কাষলৈ মানুহৰ দিন বেয়া চলি থাকিলে চোৱাবলৈ যায় কিন্তু আমাৰনো কাৰ বেয়া দিন চলিছে সকলোতো ঠিকেই চলিছে ক'তনো ঠিকে চলিছে মানে এতিয়া ভাল দিন চলি থাকিলেও এদিন এই ভাল দিনবোৰে বেয়ালৈ ৰূপান্তৰিত হয় যদি সুখবোৰ যদি দুখ হয় হাঁহিবোৰ যদি কান্দোন হয় তেতিয়া কি হ'ব মৰমী আজি তুমি কথাষাৰ বেলেগকৈ ক'লা যে মই জানিব খুজিছোঁ দুহিতা আৰু অন্তৰাৰ ভৱিষ্যত জীৱনটো কেনেকুৱা হ'ব কি আছে মোৰ ছোৱালী দুজনী কপালত লিখা সেই লিখনি সুখৰ নে দুখৰ মই জানিব খুজিছোঁ ৰাতিপুৱা শোৱাৰ পৰা উঠি তোৰ মোবাইল পিটিকিবলৈ হ'লেই নে ৰাতিপুৱা অলপ ব্যায়াম কৰ ৰ'দত বহি ডি ভিটামিন ল নহ'লে লাল চাহ একাপ খাই আমাৰ লগত বহি কথা পাত নাই মই মানে দেউতা এনেই ছ'চিয়েল মিডিয়াত দিয়া কিবা কিবি ফটোজ ভিডিঅ' চাই আছিলোঁ মোবাইলত লাগি থাকি যদি কাইলৈ পৰহিলৈ চকুৰ পাৱাৰ কমে চশমা কিনি দিয়াৰ দায়িত্ব কিন্তু মোৰ নহয় তুমি কিনি নিদিলে কোনে কিনি দিব দেউতা মায়েও তোমাৰ পইচাৰে চলে বাৰু কোনো ইনকাম চ'ৰ্চ নাই আমাৰ ঘৰৰ মাত্ৰ ইনকাম কৰা মানুহ তুমিয়েই সেইকাৰণে চাই বুজি চলিবি মানে হিচাপত চলিবি মোৰ এটা এটা টকা বৰ কষ্টৰে উপাৰ্জন কৰা শিক্ষকৰ চাকৰিত বাহিৰা টকাও নাই তাতে অৱসৰৰ পিছত পেঞ্চনো দৰমহাৰ আধাহে হ'ব তুমি পেঞ্চন পোৱালৈ মোৰ যদি পঢ়া কমপ্লিট হৈ চাকৰি হৈ যায় তেতিয়াতো ভালেই নিজৰ ছোৱালীৰ উপাৰ্জনৰ টকাৰে ভাত এসাঁজ খাবলৈ কাপোৰ এযোৰ পিন্ধিবলৈ মোৰো মন আছে কিন্তু ভবা কথাবোৰ বা সিদ্ধি হয় নে নহয় হ'ব দেউতা মই এনেই পঢ়া নাই নহয় নিজকে এষ্টাব্লিছ কৰিবলৈকে পঢ়িছোঁ আৰু মই এষ্টাব্লিছড হ'মেই ভাল কথা মালা মালা চাওঁ এফালে আহচোন কি হ'লনো পানী উঠাই দিছো গাটো ধুই ল কালি গা ধুইছিলোহে আজি মই গা নুধু দেই মানুহে সদায় গা ধুব লাগে সদায় গা ধুই ঠাণ্ডা লাগিলে মোৰ নাকৰ পৰা পানী ওলাব
তেতিয়া মই নাকটো ফুট উঠাই থাকিব লাগিব। পানীখিনি মই গৰম কৰি দিম দে। পানী ডেক্সিটো চৌকাত উঠাই দিলে কিমান সময়নো লাগিব গৰম হওঁতে? মই গৰম পানীয়ে গা নুধো দেই। কিয়? অৱাই, গৰম পানীয়ে গা ধুলে যদি মোৰ গাটো পুৰি যায় তেতিয়া দেখোন মোৰ বগা ছাল গুচি কোলা হৈ যাব। তোক মই উতলা গৰম পানীয়ে গা ধুবলৈ কোৱা নাই নহয়। কুহুমীয়া গৰম পানীহে, আৰু কুহুমীয়া গৰম পানীয়ে গা ধুলে গাটো নুপুৰে দে। তইনো গৰম পানীখন কৰি কিয় কষ্ট কৰিব লাগে? তাতকে দেখোন মই গা নুধুলেও হয়। তোৰ সদায় ঠাণ্ডা লাগিব, সেইবুলি তই সদায় গা নুধুবিনে? সদায় গা ধুই কেইটা মানুহ ডাঙৰ হৈছে? কি? তইনো সদায় সদায় গা ধুই কি কচু পাত ফালিছ? মালা, প্লিজ মা, মোক আৰু বুজাবলৈ চেষ্টা নকৰিবা। বুজিব লাগিব তই। নুবুজো মই। তুমি যোৱা, দেউতাৰ লগত হাঁহি তামাচা কৰি কথা পাতি থাকা। তই কি বিচাৰ? সেইজন মানুহক মই নামাতো। একেখন ঘৰতে থকাৰ পাছতো দূৰে দূৰে থাকো নে সেই মানুহজনৰ পৰা মই আঁতৰি অহাটো বিচাৰিছ তই? বিচাৰিছো। লাজ নালাগিল তোৰ এনেকুৱা কথা কবলৈ? নিজৰ মাক দেউতাকৰ অহিত চিন্তা কোন সন্তানে কৰে? ইমান দিনে কৰা নাছিলো, কিন্তু মোৰ বাৰ লগত অন্যায় কৰা মানুহজনক মই কেতিয়াও ক্ষমা নকৰো। কি? মোক সুখত থাকিব নিদিয়া মানুহক মই সুখত থাকিব নিদিওঁ। কি কৈছ এইবোৰ? কাৰণ সেইজন মানুহে মোৰ ওপৰত হাত তুলিলে, মোক চৰ মাৰি মোৰ ইগ' হাৰ্ট কৰিলে। তাৰ পিছতো মই সেইজন মানুহক কিয় ৰেচপেক্ট কৰিম? এদিন তইও বিয়া পাতিবি, তোৰো সংসাৰ হব। তোৰ ৱাইফে যদি এইখন ঘৰ এৰি মাকৰ ঘৰত থাকে তোৰ মনটো ভাল লাগিবনে? তোৰ ল'ৰা ছোৱালী দূৰত থকাৰ বাবে তই মুখখনো দেখা নাপাও, কথা বতৰাও পাতিব নোৱাৰ। তোৰ মনটোৱে জানো শান্তি পাব? তেনেহলে তই শুৱাগৰ জেগাত থাকি তই নিজক নাচাও কিয়? কাৰণ ভিন্দৱে বাক মেণ্টেলি টৰ্চাৰ কৰিছে। তেন্তে বায়ে নিজে অশান্তিত থাকি ভিন্দৰ শান্তিৰ কথা কিয় ভাবিব? বিয়া হৈ দুজন মানুহে সংসাৰ কৰিছে যেতিয়া কিছুমান কথাত এডজাষ্ট কৰিবই লাগিব। কিন্তু মোৰ বায়ে আৰু কিমান এডজাষ্ট কৰিব? অকল তাই কিয় কৰিব লাগে? তাইৰ হাজবেণ্ডৰ কি কোনো ৰেছপনচিবিলিটিজ নাই? শুৱাগে কি কি এডজাষ্ট কৰি আছে আমি ইয়াত থাকিয়ে দেখি আছো। জোৱাইৰ কিমান চাইড লোৱা আৰু মা? দেউতাৰে কয় তোৰ চাইড লোৱা বুলি, আৰু তই ক জোৱাই চাইড লোৱা বুলি। তুমি লৈছাই চাইড। তোৰ পক্ষে কথা কওঁতে দেউতাৰৰ অপ্ৰিয় হৈ পৰিছিলো, এতিয়া কোনোমতে শান্তিত লাগিছে। এতিয়া শুৱাগৰ পক্ষত কথা কোৱা বুলি তই মোক দোষাৰোপ নকৰিবি বিকি। মই তোৰ আৰু বাবলিৰ পৰা একোৱেই নিবিচাৰো, মাত্ৰ তহঁত দুটাৰ সুখ বিচাৰো। জানো জানো তুমি কাৰ সুখ আৰু শান্তি বিচৰা। বিকি, মোৰ আৰু একো বুজিব বাকী নাই। তোৰ ভাড়াঘৰৰ এই চাটখনত ৰৈ কিন্তু বৰ ভাল লাগে দেই। গৰমৰ দিনত ইয়াতে বহি থাকোঁ, পুৰা বতাহ মাৰি থাকে। আৰু ঠাণ্ডাৰ দিনতো ৰ'দ পোৱাবলৈও ভাল। তুমি এতিয়া ইয়াতে থাকিবা নে ভিতৰলৈও যাবা? ব'লা, মুখ হাত ধুই অলপ ৰেষ্ট ল'বা। আহি পাইছাহে, ভাগৰ লগা নাই জানো? ইমানো ভাগৰ লগা নাই। দেউতাৰো চাগৈ গাড়ী চলাই চলাই ভাগৰি লাগে, সেইকাৰণে হাত ভৰি ধুই কাপোৰযোৰ সলালে তাৰপিছত শুলেই। টোপনিৰ জালতে চাহকাপো ভালকৈ নাখালে। বাৰু সেইবোৰ এতিয়া বাদ দে, তই মোক কথা এটা কচোন। কি কথা? মাহীৰে নগাঁৱৰ ছোৱালী এজনীৰ খবৰ পঠিয়াইছে। নামটো চন্দনা শইকীয়া, টেটৰ মাষ্টৰণী বোলে। বয়স 25-26 মান হ'ব। তই বিয়া পাতিবি নেকি? বিয়া? ওচৰত খাই উঠিলি যে। দুহিতাৰ লগত বিয়াখন নহ'ল যেতিয়া এই চন্দনাকে বিয়া পাত। মুঠতে মই ঘৰ ধৰা বোৱাৰী এজনী পালেই হ'ল। তুমি বোলে আকৌ ঘৰৰ বাহিৰত গৈ চাকৰি কৰা ছোৱালী বেয়া পোৱা? মাষ্টৰণী চাকৰি কৰিলে ৰাতিপুৱা স্কুললৈ যাব আৰু দিনে পোহৰে আহি ঘৰ সোমাব। লগতে দীঘলীয়া গৰমৰ বন্ধবোৰ থাকিবই নহয়, তেতিয়া ঘৰলৈ আহি ঘৰুৱা কাম কাজবোৰ কৰিব পাৰিব। মা, আৰু যদি স্কুলৰ পৰা আহোঁতে সদায় দেৰি কৰে, বন্ধ পালে মাকৰ ঘৰলৈ দৌৰ মাৰে, তেতিয়া চাকৰিটো এৰি দিবলৈ কম নহয়। এনেও ঘৰৰ বোৱাৰী এজনীয়ে পাকঘৰৰ কাম কাজত পিঠি দি অনাই বনাই ঘূৰি ফুৰিলে মই বেয়া পাওঁ। এতিয়া ক, মই বিয়াৰ কথা আগবঢ়াওনে নাই? কি হ'ল, একো নকওঁ কিয়? চা, ইয়াতে মানে কি কৈছে, ফিউডেলিজম। ফিউডেলিজমত ফাৰ্ষ্ট মানে তোৰ ফাৰ্ষ্ট ষ্টেপত আহিব ফিউডেল ছিষ্টেম। তোমালোকৰ পঢ়া হ'ল যদি আহা, ভাতকেইটা খাই লৈ আহি। অলপ পিছত যাওঁ। ঠিক আছে, মই ভাত বাঢ়োঁগৈ, তোমালোক সোনকালে আহিবা। ঠিক আছে। মই কি কৈ আছিলোঁ, ফাৰ্ষ্ট ষ্টেপত দেখিছ তোৰ এটা প্ৰিজম। প্ৰিজমৰ টপত থাকিব তোৰ কিংছখিনি। মা, মই কোনো চন্দনাক বিয়া নাপাতো। কিয়? মোৰ মন নাই। এইটো বয়সত বিয়া পাতিবলৈ
কোন ল'ৰাৰনো মন নাযায় ক? মোৰ নাযাবও পাৰে। তোৰ যদি বিয়া পাতিবলৈ মনেই নাই তেন্তে দুহিতাক চাবলৈ গৈছিলি কিয়? তেতিয়া কি তোৰ বিয়া পাতিবলৈ মন গৈছিল? মা সঁচা কথা ক অনুৰাগ, কি ভাবি আছ তই? মানে কি ভাবি তই এইবোৰ কথা কৈছ? মানে মা, মই তুমি চোৱা ছোৱালীজনীক বিয়া নাপাতো। ফটোখন নেদেখাকৈ তই বিয়া নপতাৰ কথা কলিয়েই যে। মই ফটোও চাব নিবিচাৰো। কিয় নিবিচাৰ? যাক মই বিয়াই নাপাতো তাইৰ ফটো চাই মই কৰিম কি? ফটো নোচোৱাকৈ বা তাইৰ লগত কথা নপতাকৈ তই চন্দনাক বিয়া নপতাৰ কথা কিয় ভাবিলি? সেইবোৰ বহুত কথা মা। মানে মই সেইকাৰণেই তোমাক কৈছিলো, তাক বুজাই একো লাভ নাই। পিছত নিজেই তুমি বাগৰি পৰিবা। ঠিকেই। অবুজনক বুজোৱা আৰু ধেৰুৱা ঠাৰি সিজোৱা একেই কথা, বুজিছা? ল'ৰা ছোৱালীক এটা বয়সলৈকেহে বুজাব পাৰিবা, তাৰপিছততো আৰু বুজাব নোৱাৰি। বিকিৰো মাক বাপেকৰ কথা শুনাৰ, আমাৰ কথা মতে চলাৰ বয়সটো পাৰ হৈ গ'ল। সেই হাতত ধৰি স্কুললৈ লৈ যোৱা ল'ৰাটোৱে এতিয়া নিজেই গাড়ী চলাই ৱাইন শ্বপলৈ যাব পৰা হ'ল। হাতত মৰ্টনৰ টেমাটো লৈ ইফালৰ পৰা সিফালে দৌৰি ফুৰা ল'ৰাটোৱে কেতিয়ানো হাতত মদৰ গিলাচটো তুলি ল'লে মই মাকজনী হৈ গমেই নাপালো। সেয়াই সময়, চকুৰ আগেৰে সময় পাৰ হৈ গ'ল। আমাৰ ল'ৰা ডাঙৰ হ'ল, তাৰ স্বভাৱৰো সলনি হ'ল। এতিয়া আৰু বিকিৰ শৈশৱৰ কথা ৰোমন্থন নকৰিবা, নহ'লে নিজেই কষ্ট পাবা। তুমি কষ্ট পালে মোৰ জানো ভাল লাগে? এই দুনিয়াত চব স্বাৰ্থপৰ, বুজিছ? চব স্বাৰ্থপৰ। কোনেও কাৰো কথা নাভাবে, কোনেও কাৰো কথা নুবুজে। মোৰ মা দেউতাইও মোক ভাল নাপায়, সেইকাৰণে মোক বৰ্ডিং স্কুলত পঢ়াইছিল। ঘৰত নাৰাখি হোষ্টেলত ৰাখিছিল, যাতে মোৰ এবচেঞ্চত তেওঁলোকে এনজয় কৰিব পাৰে। হে জগদীশ্বৰ, মোৰ ছোৱালীজনীক মোৰ বুকুৰ পৰা কেতিয়াও কাহিনী নিবা। মই কেৱল তাইৰ বাবেই জীয়াই আছো, যাতে মই নাথাকিলেও তাই আলৈ আথানি নহয়। এতিয়া মালাই যদি কিবা এটা নকৰিবলগীয়া কাম কৰি দিয়ে, তেন্তে মইনো কেনেকৈ জীয়াই থাকিব পাৰিম? মালাৰ লগতে তেতিয়া ময়ো দূৰলৈ গুচি যাম। এই ল'ৰাটোৰ যে কি হৈছে মই হ'লে একো ধৰিব পৰা নাই। মানে আপুনি শুই থাকোঁতে মই তাৰ লগত বিয়াৰ কথা পাতিছিলোঁ। এই যে দকল দিছিল চন্দনা নামৰ ছোৱালীজনী, সেইজনী নেকি? অঁ, শিক্ষয়িত্ৰী কৰা ছোৱালীজনী। তেতিয়া সি কি ক'লে? নকৰাই বোলে বিয়া। ছোৱালী নাচাওঁতে নকৰা বুলি ক'বলৈ তাৰ হ'লেই নে? তাকেইতো। কিন্তু সি বিয়া নকৰাৰ কাৰণটো কি বুলি ক'লে? সেইটোৱেতো নক'লে। কিয় বা? সেইটো কথা মই কেনেকৈ জানিম? মাক যেতিয়া জানিবই লাগিব। আপুনিও যে কি কথাবোৰ কৈ থাকে নহয়। সি আন ছোৱালীক কথা দি থোৱা নাইতো। কি মানে আমি নজনাকৈ তাৰ মনটো সি কাৰোবাক দি থোৱা নাইতো। আজি অনুৰাগৰ ফটোখন চাই থাকোঁতে মই কোনোমতে ধৰা পৰা নাই, বুজিছ? মা হঠাতে আহি গৈছিল নহয়। তয়ো যে কেতিয়াবা বৰ কেয়াৰলেছ টাইপ কাম কৰ দেই। কি কবি, মানুহে প্ৰেমত পৰিলে এনেকুৱাই হয়। কিন্তু তই নহবি, কেতিয়াবা ফচি মৰিবি। বাৰু সেইদিনাখনৰ কথাটো দুহিতা বাক সুধিলি নেকি? কিয় লগ কৰিছিল অনুৰাগক দুহিতা বায়ে? সুধিছিলোঁ, কিন্তু কাৰণটো নজনালে। হয় নেকি? মোৰ বাৰ ওপৰত সন্দেহ হৈছে, সেইকাৰণে মই এটা কথা ভাবিছোঁ। কি কথা? অনুৰাগলৈ মই ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাম। তাৰপিছত তাৰ লগত প্ৰথমে মই মেছেজত কথা পাতিম, তাৰপিছত লাহে লাহে ফোনত, আৰু এনেদৰে এদিন মই অনুৰাগক লগ কৰিম। লগ কৰি কি কবি? মোৰ মনৰ কথা ক'ম।
যে মই অনুৰাগক ভাল পাওঁ, বহু মাহৰ পৰাই ভাল পাওঁ, আৰু জীৱনৰ প্ৰথম ভালপোৱা মানুহজন মোৰ বাবে অনুৰাগ। অন্তৰা